গিলাচত বাকি দিলেই পুৰা গোন্ধাই তুমি যেন চিগাৰেটৰ হুকুলা ধোঁৱা দুহুপা মাৰি দিলেই উৰি যোৱা লা 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 তুমি যেন বটলৰ লোকেল চুলাই গিলাচত বাকি দিলেই পুৰা গোন্ধাই তুমি যেন চিগাৰেটৰ হুকুলা ধোঁৱা দুহুপা মাৰি দিলেই উৰি যোৱা ঐ আজি দেখোন দুজন ছাৰ তাকে বে লৰাহঁত শুনিছো ছাৰ আজি ক্লাছটো ল'ব তহঁতক এইজন ছাৰে এখেতৰ নাম হৈছে ঘনকান্ত হাতীমূৰীয়া নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ নমস্কাৰ বাহ বৰুৱা সংস্কাৰ জানে কিন্তু চবে তাকেহে ছাৰ এয়া সেই সংস্কাৰটো অকণমান শিকাই মেলি থৈছো আৰু যিহেতু ইম্পৰ্টেণ্ট আজিকালি বহুত তেনেহ'লে ছাৰ আপুনি ক্লাছটো কৰক হ'ব তেনেহ'লে ল'ৰাহঁত তোমালোকে এতিয়া ভালকৈ ক্লাছটো কৰা ছাৰে এতিয়া ক্লাছ কৰিব আৰু যাতে ভাল এটা ৰিজাল্ট পাম বুলি মই আশা কৰিলোঁ দেই ছাৰ আপুনি একো টেনচন ল'বই নালাগে হ'ব বেছি অভাৰ ষ্টাডি নহয় মই তহঁতক জনা আছে কোন কিমান পানীৰ মাছ তেন্তে মই গৈছো এ মজা গুড মৰ্ণিং ষ্টুডেণ্টছ তোমালোকৰ পৰিচয় প্ৰথমতে জানি লওঁ নমস্কাৰ ছাৰ মোৰ নাম হৈছে ছানী মোৰ নাম উৰেকান্ত আৰু মোৰ নামটো হৰি সুন্দৰ পিছে নাম ঠিকনা পৰিচয় আমি পাছতো জানিব পাৰিম এতিয়া আমি ক্লাছটোৰ ফালে আগবাঢ়ো ক্লাছনো আৰু কি কৰিম আচ্ছা তোমালোকৰ আজি প্ৰতিভাবিলাক অকণমান মই চাম কোনে কি কৰি ভাল পোৱা জনাবা নেকি নিশ্চয় ছাৰ মই পঢ়ি ভাল পাওঁ আৰু পঢ়ায়ো ভাল পাওঁ ৱাও খুব সুন্দৰ তেন্তে তুমি এতিয়া পঢ়ুৱাবা আহা ইয়ালৈ ব্লেকবৰ্ডত মই কেইটামান লিখি দিম তুমি পঢ়াবা আহা ছাৰ মই আহিলো বঢ়িয়া এতিয়া তুমি ব্লেকবৰ্ডত কিছুমান দেখা পাইছা সেইবোৰ এতিয়া তুমি পঢ়িবা মোকো পঢ়াবা পাৰিলে আমি চবেই পঢ়িম হ'ব ছাৰ আৰম্ভ কৰি দিওঁনে কৰা COMMENT চমেন মানে মন্তব্য হে এইটো চমেন হয় জানো উচ্চাৰণটো কমেণ্টহে হয় পায় COMMENT কমেণ্ট নট চমেন ছাৰ এইটো মানে অলপ ভুল হৈ গ'ল দিয়ক তাৰপিছত নেক্সটটো পঢ়িছো দেই অকে মানুহৰ ভুলটো হয়েই ভুলৰ পৰাহে মানুহে শিকে দিয়া আৰম্ভ কৰা থেংক ইউ ছাৰ FUTURE ফুটুৰে হয় ছাৰ ফুটুৰে মানে হৈছে ভৱিষ্যত সেয়া ডাঙৰ আখৰ লিখা আছে ছাৰ সেইটো উচ্চাৰণ ফিউচাৰ নট ফুটুৰে FUTURE ফুটুৰে সেই বুলি ক'লে নহ'ব নহয় এইটো ফিউচাৰ হয় ভৱিষ্যতটোক লৈ এনেও একো পৰিকল্পনা নাই মই বেয়া পাওঁ ছাৰ এইবোৰ পিছতো কম দেই বাৰু নেক্সটত LOVE লভি মানে ভাল পোৱা হে প্ৰভু মই ভাবিছিলো এটা দুটা তুমি ভুল কৰিছা কিন্তু তুমি দেখোন একোৱেই নেজানা লভি কেনেকে হয় এইটোক লভ বুলি কয় লভ I love you টো নিব ছাৰ সেইটো লভ ভিতৰটো মানে মাজৰটো লভ সেইটোৱে হয় দেখিছে ছাৰ আমি ইমান সংস্কাৰত ডাঙৰ দীঘল হোৱা ষ্টুডেণ্ট দেখিলে আমি আজিলৈকে লভটোৱে নেজানো লভি বুলি কৈ থাকো এতিয়া আপুনি ভাবিব পাৰে আমি দুষ্ট আমি চিঠি লিখি ছোৱালীক দিওঁ গতিকে গম পালে এতিয়া আমি লভ মানে কি সেইটোৱে নেজানো লভি বুলি কৈ দিওঁ ঐ বুদ্ধা তই মাথা বেয়া কৰিবি এতিয়া সঁচাকে পিছৰখিনি নেলাগে নেকি পঢ়িবলে গম পাই গৈছো তোমাৰ প্ৰতিভা কি কেনেকুৱা নহয় ছাৰ মোৰ এটা অভ্যাস আছে মই যিটো কাম হাতত লওঁ সেইটো শেষ নকৰালৈকে নেৰো মোৰ এইটো মানে ছাৰ ভাল গুণ বৰ ভাল গুণটো তাৰ এইটো একো এটা নেজানে আৰম্ভ কৰো ছাৰ আকৌ ঠিক আছে ছাৰ আই আণ্ডাৰষ্টেণ্ড তাৰপিছত CANCEL চেঞ্চেল মানে বাতিল কৰা HOME
হমি মানে ঘৰ Yes, 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 yes. CAN cancel, এইটো বাৰু কেনেকে cancel হ'ল? এইটো cancel বুলি কয়, হা? HOME কেনেকে হমি হ'ল? এইটো হোম বুলি কয়, ঘৰ। হয় তো কয় ছাৰ এইটো হোম বুলি তো কয় ঘৰ আমি পঢ়িছো নহয় আগতে এইটো কেনচেল হে কয় ছাৰ না নাই 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 তুমি এতিয়া পৃথিৱীখনেই ওলোটা কৰি পেলাইছা। সৰি ছাৰ নেক্সটত আৰু ভুল নহয় HATE হাতী মানে ঘৃণা DOCTOR ডক্তৰ মানে চিকিৎসক আকৌ এবাৰ ক'বলৈ এতিয়া বাধ্য। Yes, 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 yes. HATE কেনেকে হাতী হ'ল? এইটোক হেট বুলি কয়। I hate you বুলি শুনা নাই? ঘিণ কৰা, হা? HATE বোলে হাতী। তেওঁ অ ছাৰ এইটো ডক্তৰ নহয় ডক্তৰ অলপ ভুল হৈ গৈছিলে কয় একো নাই ছাৰ প্ৰনাউন্সিয়েশ্যন ইজ ভেৰি ভেৰি মানে কি হয় তাৰপিছত কওঁ NATURE নাতুৰি মানে প্ৰকৃতি AGRICULTURE এগ্ৰিচুলটুৰে মানে কৃষি হে প্ৰভু, অ প্ৰভু, তুমি মোক কটা ফচাই মাৰিলা এতিয়া মোৰ হ'ব কি? এনেকুৱা ষ্টুডেণ্ট মই আগতে ক'তো লগ পোৱা নাছিলো। AGRICULTURE এগ্ৰিচুলটুৰে বোলে এইবোৰ পায়তো এগ্ৰিকালচাৰ যিহে লম্বা শব্দ ক'ত আহি যায় যেনেকে মিলিছে তেনেকে মাৰি দিছো কেনেকে হ'ব বাৰু যেনেকে আহিছে তেনেকে মাৰি দিছা আৰু বোলে এইটো নাতুৰে NATURE এইটো নেচাৰ মোৰ ছাৰ কিবা এটা হৈছে মই আগতে এইবিলাক শুদ্ধকে উচ্চাৰণ কৰো জানো আজি কি হৈছে হৈ যাব মই বুজিলো আৰু বেছি যদি প্ৰতিভা দেখুৱাই থাকা তেন্তে তোমাৰ প্ৰতিভা গৈ মোৰ মূৰত যে পাবগে সেইটো খাটাং হাই প্ৰেছাৰ নে ছাৰ হাৰ্ট এটেক আছে আপোনাৰ আছে কিবা এটা হৈ যাব তোমাৰ প্ৰতিভা আৰু দেখুৱাব নালাগে বছ মই ইমানে ক'লো উপায় নাই তেনে ছাৰ থেংক ইউ কি স্কুলৰ এখন এনেকুৱা হে বৰুৱাই বাৰু কেনেকে ক্লাছ কৰে কিতাক হয় ছাৰ মই এতিয়া কি কৰিম কওক আচ্ছা তোমাৰ প্ৰতিভা পিছে কি মোৰ এটা ছাৰ বেলেগ ধৰণৰ প্ৰতিভা আছে মই যি বুজো ওলোটাকে বুজো মই যি বুজো বেলেগ ধৰণে বুজো হে তোমাৰ প্ৰতিভা দেখোন আৰু বেলেগ ধৰণৰ আচ্ছা তুমি কোৱাচোন নাচপতিটো ইংৰাজীত কি বুলি কয় নাচপতি ন ছাৰ এইটো মোৰ কেলকুলেশ্যন অনুসৰি নাচপতি ছাৰ নাচপতিটো ইংৰাজীত ডান্স হাজবেণ্ড বুলি ক'ব ডান্স হাজবেণ্ড একজেক্টলি ছাৰ ডান্স হাজবেণ্ড আকৌ কেনেকে হ'ব কেনেকে নহ'ব ছাৰ আৰে কেনেকে হ'ব এনেকে হ'ব ছাৰ নাচপতি নাচ বা নাচা নাচাটো ইংৰাজীত ডান্স বুলি কয় আৰু পতি বা স্বামীটোক ইংৰাজীত হাজবেণ্ড বুলি কয় নাচপতি ডান্স হাজবেণ্ড তাৰ মানে ডান্স হাজবেণ্ড হাই কৃষ্ণ কটা মই সোমাই বলুংহি পাই এখন চব দেখোন ওলোটা হে এখন স্কুলো ওলোটা এইটো ষ্টুডেণ্ট বিলাকো ওলোটা মই এতিয়া নেবাচিহে আছো আৰু এনি প্ৰব্লেম ছাৰ মোৰ প্ৰতিভাই বেলেগ মই ওলোটাকে বুজাওঁ তাৰপিছত সুধো জানো নুসুধিব জানো দিয়া কোৱাচোন কোৱা নাৰিকলটোক ইংৰাজীত কি বুলি কয় মোৰ কেলকুলেশ্যন মতে নাৰিকলটোক ক'ব তোমাৰ ওমেন বানানা ৰাম নাৰিকলটো বাৰু কেনেকে ওমেন বানানা হ'ল হে এইটো দেখোন ইংৰাজীত কোকোনাট বুলি কয় যুক্তি আছে ছাৰ মোৰ প্ৰতিভাই যেতিয়া মাত লগাব যুক্তি গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিবগে নাৰিকল নাৰী মানে হৈছে মাইকী মানুহ ইংৰাজীত কয় ওমেন কল মানে হৈছে বানানা ইংৰাজীত নাৰিকল ওমেন বানানা প্ৰভু মোক বচোৱা আৰু এটা সোধকচোন ছাৰ ভাল লাগিছে কৈ লাষ্ট এটা মই আৰু এটা সুধিম মই আৰু টিকিব নোৱাৰো কোৱা এই পদুম ফুল ফাহক ইংৰাজীত কি বুলি কয় মোৰ কেলকুলেশ্যন মতেতো ছাৰ পদুম ফুল ফাহক ইংৰাজীত বিজেপি বুলি ক'ব চেছ খতম বাই টাটা গুড বাই ফিনিছ ক'লে হ'ব ছাৰ আপুনি ডাঙৰ পতাকাত বিজেপি বুলি লিখি পদুম ফুল ফাহ উৰাই ফুৰে মোৰ কি যুক্তি নাই বুলি ভাবিছে ছাৰ আপুনি মই ক'লো নহয় যেতিয়া মোৰ প্ৰতিভা মাত লগাব তেতিয়া যুক্তি গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিবগে থেংক ইউ ধন্যবাদ মই ইমানে ক'লো
তোমালোকৰ প্ৰতিভা দেখি সঁচাকে মোৰ এতিয়া বডি গৈ মেডিকেলত পৰিবগে গতিকে তাৰ আগতে মই ইয়াৰ পৰা লওঁ বিদায় ইছ, 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 ইছ। হ্যাঁ, আমার প্রতিভা দেখিব, হ্যাঁ।